কিমান মজবুত সকলোৱে প্ৰশ্ন কৰি থাকে এইবিলাক চাওক দাদা উঠক কিমান মজবুত আজি ধুনীয়াকৈ দেখাই দিয়ক কাৰণ সকলোৱে প্ৰশ্ন কৰি থাকে যে মজবুত হয় নে নহয় বা কেনেকুৱা কি গোটেইখিনি প্ৰশ্ন কৰি থাকে এতিয়া ডাইৰেক্ট দেখাই দিব যত্ন কৰিছে চাওক আপোনালোকে ওপৰত উঠিছে আৰু মিনিটত কৰি দিব পাৰিব এইখিনি লগে 5 মিনিটত হৈ যাব 5 মিনিটত আচ্ছা আপোনালোকে দেখিব পাৰিছে যে ৰেডিমেড বাউণ্ডাৰীৱালা চাই লওক কিমান একদম সোনকালে হৈ যায় ডাইৰেক্ট একদম ফিটিং কৰি লগাই দিছে ইয়াত খালি অলপ প্লাষ্টাৰ কৰিব বাকী আছে টিনৰ বে বা আপুনি জেওৰা দিয়াতকৈ আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কষ্ট একদম সেম আহে অকমান ডিফাৰেন্স আহে কিন্তু সেম আহে অলমোস্ট সেম আহে মাত্ৰ 50,000 টকা খৰচা হ'ব ডাইৰেক্ট আধা আপোনালোকে ডিসকাউন্ট পাই যাব আৰু নমস্কাৰ আজি আপোনালোকক একদম বেটিক কমি ভিডিও এটা লৈছো কাৰণ আপোনালোক সকলোৱে নিজৰ বাউণ্ডাৰী এটা ওয়াল দিব বিচাৰে কিন্তু আপুনি যি ইটাৰে ওয়াল দিয়ে সেই ইটাৰে ওয়াল দিয়া বাউণ্ডাৰী বহুত কষ্ট আহে আপোনাৰ যত 5 লাখ টকা খৰচা হয় আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ওয়াল লগালে আপোনালোকক 2 লাখ বা 2.5 লাখ টকা এটা খৰচা হ'ব ডাইৰেক্ট আধা দামত কেনেকৈ আপুনি এই ৰেডিমেড বাউণ্ডাৰী ওয়াল লগাব পাৰিব লগতে মই ক'ত আহিছো A to Z এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক আজি জনাই দিম কাৰণ সকলোৱে বিচাৰে যে তেওঁলোকৰ নিজৰ বাউণ্ডাৰীত এখন ৰেডিমেড বাউণ্ডাৰী ওয়াল হওক কিন্তু তেওঁলোকৰ এই ৰেডিমেড বাউণ্ডাৰী ওয়াল হোৱাত বা কেনেকৈ কি যোগাযোগ কৰিম সকলোৱে ভাবি থাকে কিন্তু সেইবাবে আজি আপোনালোকলৈ এই ভিডিওটো লৈ আহিছোঁ লগতে ইয়াত ওনাৰ লগত চিনাকি কৰাই দিম আৰু আপোনালোকক ধুনীয়াকৈ কৈ দিম যে আপোনালোকে কেনেকৈ লগাব পাৰিব A to Z এই ভিডিওটোৰ মাধ্যমেৰে আপুনি আজি গম পাব এইবিলাক চাওক একদম কাম চলি আছে এতিয়া আপোনালোকক ওনাৰ লগত আপোনালোকক চিনাকি কৰাই দিম আৰু লগতে আপোনালোকক তেওঁলোকে কেনেকৈ কামসমূহ কৰে গোটেই কথাখিনি আপোনালোকক জনাই দিম মই যিহেতু আছোঁ বৰ্তমান নগাঁৱত দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ গুড নেমটো ধুনীয়াকৈ জনাই দিয়ক তেজাজুল হক আচ্ছা আপোনালোকৰ এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ নামটো আপোনালোকৰ আৰু লোকেশ্যনটো আমাৰ ভিউৱাৰ্ছক কৈ দিয়ক এবাৰ আমাৰ ফেক্টৰীটোৰ নাম ইএছ ফেন্সিং ৱাল ফেন্সিং ৱাল আৰু আপোনালোকৰ মেইন লোকেশ্যনটো হ'ল ৰূপহী ওৱানা আচ্ছা আপোনালোকে ইয়াত এতিয়া একদম সাইডত কাম কৰিব আহিছে হয় আচ্ছা আৰু আপোনালোকক এটা কথা সুধো প্ৰথমতে আপোনালোকে এই যে বাউণ্ডাৰী ৱাল এই বাউণ্ডাৰী ৱাল কিমান দিনৰ পৰা কৰিছে 6-7 মান 5 বছৰ মান হ'ল আচ্ছা 6-7 বছৰ পৰা আপোনালোকে এই কামটো ধুনীয়াকৈ কৰি আছে তে আপোনালোকক আৰু এটা কথা সুধো এই ৰেডিমেড বাউণ্ডাৰী ৱাল যে মানুহে লগাব হয় কাৰণ বহুতে ভাবে যে ইটাৰেও লগাব বিচাৰে বা ৰেডিমেড বাউণ্ডাৰী ৱালটো যেহেতু নতুনকৈ আহিছে ইয়াত আপোনালোকে কেনেকুৱা কি লাভ হয় এই কথাটো আমাৰ ভিউৱাৰ্ছক এবাৰ কৈ দিয়কচোন এইটো মানে হেৰি ইটা দি পেলাই এইটো ৱাল যদি আপুনি ইয়াৰ ওপৰত ৱাল দিয়ে হয় যদি 1 লাখ টকা খৰচা হয় এইটো আপোনাৰ 60,000ত হৈ যাব 50-60,000 হৈ যাব তে আপোনালোকে চাওক আপোনালোকে ইটাৰে যি বাউণ্ডাৰী ৱাল সেই ৱাল আপোনালোকৰ য'ত 1 লাখ টকা খৰচা হয় আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ৱাল একদম গপচ ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে আপুনি মাত্ৰ 50,000 টকা খৰচা হ'ব ডাইৰেক্ট আধা আপোনালোকে ডিসকাউন্ট পাই যাব প্ৰশ্ন কৰে যে ইয়াৰ মজবুত হয় না বা ভাঙি যাব নেকি কেনেকুৱা বহুতো প্ৰশ্ন থাকে সেইবাবে আপোনালোকক দেখাই দিম যে কিমান মজবুত হয় ওপৰত উঠি দেখাই দিম গোটেইখিনি আপোনালোকক দেখাই দিম ভিডিওটো ধুনীয়াকৈ আপোনালোকে চাই থাকক এতিয়া আপোনালোকক লাইভ দেখাই দিব যত্ন কৰিম কাৰণ কিমান মজবুত সকলোৱে প্ৰশ্ন কৰি থাকে এইবিলাক চাওক দাদা উঠক কিমান মজবুত আজি ধুনীয়াকৈ দেখাই দিয়ক কাৰণ সকলোৱে প্ৰশ্ন কৰি থাকে যে মজবুত হয় নে নহয় বা কেনেকুৱা কি গোটেইখিনি প্ৰশ্ন কৰি থাকে এতিয়া ডাইৰেক্ট দেখাই দিব যত্ন কৰিছে চাওক আপোনালোকে ওপৰত উঠিছে আৰু ওপৰত উঠি তেওঁলোকে একদম 3জন লোক একেলগে উঠিছে চাওক একদম কিমান মজবুত হয় আপোনালোকে দেখিছে অলপ গুৰিয়াই মেলি দেখাই দিয়কচোন আপোনালোকে কিমান মজবুত এইবিলাক চাই লওক কিমান মজবুত চাই লওক এইবিলাক গুৰিয়াই মেলি দেখাই দিছে আপোনালোকে দেখিব পাৰিছে যে একদম কিমান মজবুত আৰু ওপৰত 3জন উঠি আছে আৰু তলৰ পৰা গুৰিয়াই আছে আপোনালোকে চাওক ইটাৰে গাঠা যি বাউণ্ডাৰী ৱাল সেয়া সৰি সমান কিন্তু আধা খৰচাত এনেকুৱা মজবুত আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে আপোনালোকৰ নিজৰ বাউণ্ডাৰীত লগাব পাৰিব আৰু চাওক একদম 3জন উঠি আছে একেলগে উঠি আছে আৰু গুৰিয়াই আছে চাই লওক একো নহয় চাই লওক একদম কেনেকুৱা মজবুত আপোনালোকে দেখিব পাৰিছে এইবিলাক চাই লওক আপোনালোকে চাওক একদম 3জন উঠিছে গুৰিয়াই আছে আপোনালোকে একো গুৰিয়াই মেলি ভাঙিব নোৱাৰে আৰু লগতে তেওঁলোকে গেৰাণ্টিও দিছে 30 বছৰলৈকে তেওঁলোকে ধুনীয়াকৈ গেৰাণ্টি দিছে কিবা যদি অকণমানো কিবা হয় তেওঁলোকে ডাইৰেক্ট ঘৰত ভিজিট কৰি আপোনালোকক পুনৰ ৰিপেয়াৰিং কৰি দি থৈ আহিব আৰু এতিয়া আপোনালোকক ডাইৰেক্ট তাত গৈ দেখাম কেনেকৈ তেওঁলোকে কামবিলাক কৰি আছে এতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ যে চাই লওক একদম কেনেকুৱা লাইভ কাম কৰি আছে এইবিলাক চাই লওক দাদা এইবিলাক কিমান ইমান বহুত সোনকালে কৰিব হয় নেকি বাৰু সোনকালে হৈ যায় আচ্ছা এই ৱালখন আপোনালোকে কিমান মিনিটত কৰি দিব পাৰিব এইখিনি লগে 5 মিনিটত 5 মিনিটত আচ্ছা আপোনালোকে দেখিব পাৰিছে যে ৰেডিমেড বাউণ্ডাৰী ৱাল চাই লওক কিমান একদম সোনকালে হৈ যায় ডাইৰেক্ট একদম ফিটিং কৰি লগাই দিছে ইয়াত খালি অলপ প্লাষ্টাৰ কৰিব বাকী আছে আৰু ডাইৰেক্ট ফিনিচিং হৈ যাব আৰু এইফালে আপোনালোকে দেখিব পাৰিছে একদম লগাই আছে চাই থাকক একদম ফিনিচিং কৰি আছে চাই থাকক একদম কেনেকুৱা কাম চলি আছে একদম স্পীড কাম পুৰা আপোনালোকে কোনো মিস্ত্ৰী ভেজাল নাই কোনো একো ভেজাল নাই ডাইৰেক্ট তেওঁলোকে একদম ফিটিং কৰি একদম বহাই গৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে এইবিলাক চাই থাকক একদম চাই এখন চাওক এইটো ফিনিচিং প্লেটখন লগাই দিছে একদম লাষ্ট যিখন ওপৰত লাগে এখন ফিনিচিং প্লেটখন লগাই দিছে আৰু এইফালেও কাম চলিয়ে আছে এইফালে আৰু আপোনালোকে চকু আগত দেখিব পাৰিছে যে অলপ ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিম কাৰণ আপোনালোকে ভিডিওটো চাই থাকে 2 মিনিটো হোৱা নাই আৰু এইখিনিলৈকে আপোনালোকে লগাই একদম ৰেডি হৈ আহিলে চাওক
2 মিনিটো হোৱা নাই ভিডিঅ'টো লগোৱা চোৱা এইবিলাক চাওক একদম পুৰা ফিটিং কৰি আছে এইফালে একদম ফিটিং হৈ গ'ল অলৰেডি আৰু এইফালে চাওক মাত্ৰ দুখন লগালে এইফালে তিনিখন লগালে একদম পুৰা ফিনিচিং হৈ ওলাই আহিব আপোনালোকে দেখি চাওক ইটাৰে যদি আপুনি যি বাউণ্ডাৰী ৱাল আছে বা ঘৰ আছে এনেকুৱা বনাই বহুত কষ্ট হয় মিস্ত্ৰী খৰচা হয় জেমেলা বহুত হয় আপোনালোক কিন্তু আপোনালোকে এই ৰেডিমেড যি বাউণ্ডাৰী ৱাল আছে এইবিলাক চাব পাৰিছে ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি লগালে সময়ো বাচিব টকাও বাচিব লগতে আপোনালোকৰ যিখিনি খৰচা পাতি ভেজালা মিস্ত্ৰী ভেজালা হয় সেইখিনিও আপোনালোকৰ কোনো ধৰণৰ নহয় একদম আপোনালোকে দেখিব পাৰিছে একদম ফিটিং কৰি গৈ আছে একদম এফালৰ পৰা ফিটিং কৰি আহিছে 5 মিনিটো লগা নাই 5 মিনিটো লগা নাই আপোনালোকে চাই থাকক একদম কেনেকৈ ফিটিং কৰি ইয়াৰ পালেহি আৰু অলপ 2-3টা প্লেট লগালে ডাইৰেক্ট ফিনিচিং হৈ ওলাই আহিব তেতিয়া আপোনালোকে দেখিব পাৰিছে যে একদম চাই থাকক একদম পুৰা কাম চলি আছে স্পীড পুৰা এইবিলাক চাওক এইখিনি পালে 5 মিনিটো লগা নাই চাওক মই ভিডিঅ' বনাই আছিলোঁ একদম ফিনিচিং দি উলিয়াই দিছে ডাইৰেক্ট তেওঁলোকে পুৰা কাম চলি আছে আৰু এটা কথা কওঁ এইফালে চাওক আপোনালোকে পুৰা কাম চলি আছে অসমৰ বিভিন্ন প্ৰান্ততে আপুনি নাথাকক কিয় এটা ফোন কৰক স্ক্ৰীনত ওলাই থকা যি নাম্বাৰ আছে স্ক্ৰীনত ওলাই থকা নাম্বাৰ আপুনি এটা ফোন কৰক ডাইৰেক্ট অসমৰ আপাৰ আছাম হওক লোৱাৰ আছাম হওক মধ্য অসম হওক য'তেই নহওক আপোনালোকক একদম ঘৰত গৈ তেওঁলোকে ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰি দি থৈ আহিব আপোনালোকৰ যিমান ডাঙৰ বাউণ্ডাৰী নহওক তেওঁলোকৰ লগত খালি যোগাযোগ কৰক যোগাযোগ কৰিলে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ কৰি দি থৈ আহিব পাৰিব আপোনালোকৰ নিজৰ ঘৰত তেতিয়া আপোনালোকক আৰু এটা বস্তু দেখাওঁ আপোনালোকে যদি লিণ্টাৰ দিব বিচাৰে তেনেহ'লে সেইটো দিব পাৰিব দাদা এইখিনি পুৰা ঢালি আছে নেকি লিণ্টাৰ হয় হয় এইটো মানে মাটিটো ডাউন আছে সেইকাৰণে মাটিটো ডাউন কাৰণে এইটো ঢালিব লগা আছে ন হয় হয় এইটো আপোনাৰ হেৰি মালিকে এইফালে দেখাই দিব যত্ন কৰিছোঁ এইফালে একদম পুৰা ঢালি আছে লিণ্টাৰ ঢালি আছে আৰু কিছু মালিকে যদি আপোনাৰ ৰিকুইৰমেণ্ট থাকে যে আমাক লিণ্টাৰ লাগে তেনেহ'লে আপোনালোকে কৰি দিব পাৰিব সেই কামটো হয় এইটো আমি কৰি দিম মালিকে যদি হেৰি সামানবিলাক আনি দিয়ে হয় আমাৰ খালি মিস্ত্ৰী খৰচাটো দিলেই হ'ল আপোনালোকক মিস্ত্ৰী খৰচাটো দিলে বাকী আপোনালোকে লাভ হেতুত নলয় আপোনালোকে মিস্ত্ৰী খৰচাটো দিলে ধুনীয়াকৈ আপোনালোকে লিণ্টাৰ কামখিনি কৰি আহিব পাৰিব হয় বহুত জেগা কিছুমান জেগা ল'লেও লিণ্টাৰ ঢালিব লাগে কাৰণ বহুতো অকণ চাপৰ থাকে সেনেকুৱা জেগা লিণ্টাৰটো ঢালিলে তেতিয়া ৱালখন বেছি মজবুত হয় দাদাহঁতে যিহেতু ঢালিছে আপোনালোকে যিখিনি মেটেৰিয়েলছ হয় গিটি হওক বা চিমেণ্ট হওক এইখিনি আপোনালোকে যোগাযোগ কৰি আনি দিব দাদাহঁতৰ ডাইৰেক্ট মিস্ত্ৰী খৰচাটো মিনিমাম এটা দি দিব তাৰপিছত তেওঁলোকে ধুনীয়াকৈ আপোনালোকক এই লিণ্টাৰ কামটো ধুনীয়াকৈ কৰি থৈ আহিব পাৰিব যদি আপোনাৰ ৰিকুইৰমেণ্ট থাকে যে আপুনি লিণ্টাৰ ঢালে তেনেহ'লে আপোনালোকে এই কামটো কৰিব পাৰিব আপোনালোকক এই যি ৰেডিমেড বাউণ্ডাৰী ৱাল তেওঁলোকে লগাইছে অ'নাৰ লগত আপোনালোকক চিনাকি কৰি দিম দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ গুড নেমটো আমাৰ ভিউৱাৰ্ছক এবাৰ কৈ দিয়কচোন মোৰ নাম নজৰুল ইছলাম আচ্ছা আপোনাৰ নগাঁৱৰ হয় ন আপুনি আচ্ছা আপোনাৰ এই ৰেডিমেড বাউণ্ডাৰী ৱাল যে লগাইছে বহুতে কিন্তু ইটাৰেও বনায় কিন্তু আপুনি যে ৰেডিমেড বাউণ্ডাৰী ৱালটো চুজ কৰিলে আমাৰ ভিউৱাৰ্ছক এবাৰ সেই বিষয়ে অলপ কৈ দিয়কচোন হয় ৰেডিমেডটো চুজ কৰাৰ কাৰণটো হ'ল আপোনাৰ ইটাৰে যদি বনাব যাওঁ হয় মোৰ যিখিনি ইষ্টিমেট আছে ইয়াতে প্ৰায় 3 টাইমছ মানে বেছিহে যায় আচ্ছা যদিহে ইয়াত মোৰ যিটো মোৰ বাজেট আছে হয় তাত মানে ট্ৰিপুল হয় তাৰ কাৰণে ভাবিলোঁ যে নাই এইটো ইটাতকৈ মানে ৰেডিমেড বাউণ্ডাৰী ৱালটো কমাবলৈহে মই এইটো কৰিছোঁ আৰু দ্বিতীয়তে চাইছোঁ চবেই কৰি আছে আপোনালোকৰ ভিডিঅ'বোৰত চাই আছোঁ আচ্ছা তেনেকৈ যে ভিডিঅ' মানে বহুতৰ ঘৰৰ বাউণ্ডাৰী ৱালো দি আছে এনেকৈ পথাৰতো দি আছে বাৰু হয় আৰু ভাবিছিলোঁ ধৰক টিনৰ বেৰ দিম বুলি টিনৰ বেৰ দিবলৈতো প্ৰায় দেখিলেও অলমষ্ট একে হৈ যাব এইখিনিতে আপোনালোকক এটা কথা কওঁ আপোনালোকে যে টিনৰ বেৰ বা আপুনি জেওৰা দিয়াতকৈ আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কষ্ট একদম ছেইম আহে অকণমান ডিফাৰেঞ্চ আহে কিন্তু ছেইম আহে অলমষ্ট ছেইম আহে আৰু যিহেতু অ'নাৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ অ'নাৰ নিজেই কৈছে যে কেনেকৈ কি কাৰণ আপোনালোকে চাওক দাদা আৰু এটা কথা কওঁ আপোনালোকে যদি ইটাৰে যি ৰেডিমেড ৱাল থাকে হয় সেইটো ৱাল যদি আপোনালোকে এটা বাউণ্ডাৰী মিনিমাম কষ্ট 5 লাখ টকা আহে কিন্তু আপোনালোকে যদি ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে তেতিয়া 2-2.5 লাখ টকাত একদম হৈ যায় আৰু গপচটো কথা ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ অলৰেডি আৰু এটা গপচটো আপুনি নিজে যিহেতু ব্যক্তিগতভাৱে বনাইছে কেনেকুৱা পাইছে গপচটো কেনেকুৱা কি ভাল পাইছে মই বেলেগতো চাই আহিছোঁ সিহঁতৰ কাম দেখিছোঁ বেলেগত নিজে গৈ কাম চাই ভিজিট কৰি আপুনি চাই মেলি একদম কামটো কৰাইছে হয় অলৰেডি 4-5 বছৰ সিহঁতৰ 4-5 বছৰ হৈয়ে গ'ল হয় চলি আছে ৱাল একো প্ৰব্লেম হোৱা নাই আচ্ছা সেইটো কাৰণে চুজ কৰিছে এইটো আচ্ছা দাদাই নিজে একদম ভিজিট কৰি বুলি ধুনীয়াকৈ চাই মেলি লৈছে আৰু আপোনালোকক সেইকাৰণে মই একদম ছাইডত আহিছোঁ যিহেতু অ'নাৰ লগতো কথা পতাই দিছোঁ লগতে যোনে এই কামখিনি কৰাইছে তেওঁলোকৰ মালিকৰ লগত যিহেতু কথা পতাই দিছোঁ কাৰণ আপোনালোকেও যিহেতু বহুতে প্ৰশ্ন কৰে যে অ'নাৰে বা কেনেকুৱা কি কৈছে সেইটো বা ছাইডত আহি একদম ভিজিট কৰি আপোনালোকক ধুনীয়াকৈ দেখা দিবলৈ লাইভ ৰিপৰ্ট দিবলৈ যত্ন কৰিছোঁ কাৰণ সকলোৱে যে নিজৰ এটা বাউণ্ডাৰীখন ৱাল দিব বিচাৰে কিন্তু বহুত টকা খৰচা হয় বুলি ভাবি থাকে কিন্তু আপোনালোকক এটা কথা কওঁ ৰেডিমেড বাউণ্ডাৰী ৱাল যদি দিয়ে আপোনালোকে খৰচাটো নহয় একদম ইটাৰে ৱাল যিটো গাঁঠে তাতকৈ একদম আধাতকৈ আধা দামত আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ৱালটো লগাব পাৰিব আৰু অসমৰ বিভিন্ন প্ৰান্ততে আপোনালোকে যদি ভাবে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাম বুলি তেনেহ'লে আমাৰ আপাৰ আছাম হওক লোৱাৰ আছাম হওক লাগিলে মধ্য অসম হওক য'তেই নহওক অসমৰ বিভিন্ন প্ৰান্ততে তেওঁলোকৰ স্ক্ৰীণত ওলাই থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে তেওঁলোকে ধুনীয়াকৈ গৈ আপোনালোকৰ ঘৰত ভিজিট কৰি তেওঁলোকে গোটেই এৰিয়াটো চাই মেলি কিমান কেনেকৈ লগাব পাৰিব মিটাৰ ছিষ্টেমতে হওক বা স্কোৱাৰ
ফিউটৰ চিষ্টেমতে হওক আপোনালোকক ধুনীয়াকৈ কামটো কৰি থৈ আহিব পাৰিব মই বেলেগ কিছু চেনেলতো চাইছিলোঁ কিন্তু এইটো চেনেলত মই ৰেটটো বহুত কম পাইছোঁ আচ্ছা ইহঁতৰ ৰেটটো কম পাইছোঁ কামখিনিও ভাল পাইছোঁ আচ্ছা তে দাদাহঁতে যিটো য'ৰ পৰা তেওঁলোকে কামটো কৰাইছে য়েছ ফেঞ্চিং বাউণ্ডাৰী ৱাল তেওঁলোকে আপোনালোকৰ ৰেটটো কম পাইছে আৰু লগতে আপোনালোকৰ যিটো বেলেগতো দাদাই যিহেতু চালে কিন্তু ইয়াত বস্তুটো মজবুত 6 mm ৰড দিয়ে লগতে আপোনাৰ পোষ্টত 8 mm ৰড দিয়ে আৰু ধুনীয়াকৈ যিখিনি প্লেট আছে এই প্লেটখিনি একদম ধুনীয়াকৈ গিটি চিটি পৰা ধৰি গোটেইখিনি কামখিনি ধুনীয়াকৈ ৰ মেটেৰিয়েলছখিনি গপচ দিয়ে সেইকাৰণে দাদাই এই কামটো চুজ কৰিলে আপোনালোকেও যদি ভাবে যে তেওঁলোকৰ দ্বাৰা আপোনালোকৰ নিজৰ বাউণ্ডাৰীটো ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ তেনেহ'লে এতিয়াই আপোনালোকৰ স্ক্ৰীনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰক যোগাযোগ কৰি তেওঁলোকক নিজৰ ঘৰত মাতক বা কথা পাতি লওক ধুনীয়াকৈ আপোনালোকক তেওঁলোকে গৈ বনাই দি থৈ আহিব পাৰিব আপোনালোকৰ নিজৰ ঘৰত ভিজিট কৰি আজিলৈ ভিডিঅ'টো ইমানে বেছি দীঘলীয়া নকৰোঁ গোটেইখিনি কথা আপুনি যিহেতু ক'লে তে বহুতে ভাল লাগিল আপোনালোকক লগ পাই বহুতে ভাল লাগিল নমস্কাৰ